আজি আমি আহি আছো আমাৰ ভেলাঘৰ নিৰ্মাণ কৰাৰ আৰু বিগত বহু বছৰ ধৰি আমি বনাই আছিলোঁ কিন্তু মাজতে 2 বছৰমান আমি বনোৱা নাছিলোঁ মাছপুতনি ভেলাঘৰ বুলি ক'লে হয়তো ইয়াতে আমাৰ ওচৰ পাজৰৰ সকলোৱে দেখিছে আৰু বহুত ৰ'দ মানে একদম চকু মেলিব পৰা নাই ভেলাঘৰ নিৰ্মাণৰ কাৰণে আমি যি নৰা কাটিবলৈ আহিছিলোঁ নৰা তাকে কাটি আছে ৰাইজে এতিয়া আমি ঠেলা আৰু টমাল লৈ এতিয়া উপস্থিত হ'লোঁ আৰু অলপ সময় পাছতে আমি বান্ধি লৈ যাম আৰু তাতে আমি কিবা ধুনীয়াকৈ বনাব চেষ্টা কৰিছোঁ আৰু ৰাইজে ইয়াত নৰা কাটি আছে এইফালে আৰু আপোনালোক চাই থাকক আগলৈ ব্লগটো কি হয় ধন্যবাদ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঢেঁকী চাবে চাবে কতৰাৰ কপনি ঘৰে ঘৰে চিৰা পিঠা আৰু সান্দগুৰি সোণামুখৰ এঠা দৈ জলপানৰ বাতি ঐ পুৱাতেই পেটত পেলাই লৈ মাঘৰ বিহু আহি পালে লালৈ ভাদৈ চম্পা দৈ আৰু মাঘৰ বিহু একেবাৰে পদূলি মুখ পালেহি আমি লাগি আছোঁ বৰ্তমানে এতিয়া ভালেখিনি কাম হৈ গৈছে আৰু অলপমান কাম বাকী আছে আৰু ধৰক এদিনৰ ভিতৰতে আমি সকলোখিনি কমপ্লিট কৰিম বুলি ভাবিছোঁ আৰু পালেহিয়ে যিহেতু ভোগালী গতিকে সকলো মিলি অকণমান ফূৰ্তি কৰিব লাগিব আৰু দিয়কচোন ৰাতিলে নে কি কয় ৰাইজ আমাৰ ভেলাঘৰৰ কাম সম্পূৰ্ণ হৈছে আমাৰ খৰিও আনি যোগাৰ কৰি ৰাখিছোঁ ঢোলটো এনেকৈয়ে বনালোঁ চাওক কেনেদৰে কি কৰিব পাৰিছোঁ নাজানো কিন্তু একেবাৰে শেষত মাছপুতনি যুৱকবৃন্দৰ তৰফৰ পৰা মই উজ্জ্বল বৰাই আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ ওলগ জনাইছোঁ আৰু আমি এই বৰ্ষৰ ভোগালীক আদৰাৰ মানস কৰি যি আমি ইয়াতে ঢোল পেঁপা জাপি সৃষ্টি কৰিছোঁ সকলোৱে আহি এপাক চাবহি বুলি আশা ৰাখিলোঁ আৰু লগতে আমাক উৎসাহিত কৰিব আৰু ইমানেই আজিৰ ভিডিঅ'টোত আৰু আগন্তুক দিনত যাতে আমি আৰু এনেদৰে কিবা কাম ভাল কৰি যাব পাৰোঁ তাৰ বাবে উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ